নমস্কাৰ বন্ধুসকল, আজি মোৰ ছোৱালীৰ প্ৰথম বাৰ্থডে। যাওঁ কেকটো আনোগে। কেক আনি পেলাই প্ৰথমতে ভাগৱত পাঠ হ'ব। অসমীয়াৰ যিটো আমাৰ অসমীয়াৰ নিয়ম, এই নিয়মটো পালন কৰিবই লাগিব। তাৰপিছতহে কেক কটা হ'ব। যাওঁ ব'লক। আৰু কেকটো কোনো বনাব তেনেকৈ কোনো বেকাৰীত দিয়া নাই। এজনী ছোৱালী ভণ্টিৰ লগৰ বান্ধৱী এজনীয়ে বনাই দিব। তাইৰ নম্বৰটো পাৰিলে মই ডেছক্ৰিপশ্যনত দি দিম। বিশ্বনাথ চাৰিআলি যদি কোনোবা কেক তেনেকৈ বাৰ্থডেৰ প্ৰয়োজন হয় কণ্টেক্ট কৰি ল'ব পাৰিব। হেল্ল' গাইজ, এতিয়া আমি যাম কেক আনিবৰ কাৰণে। বাৰ্থডেৰ মোৰ ছোৱালীৰ প্ৰথমটো বাৰ্থডেৰ কেক, তাকে যাওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আয়োজন বৰ ধুনীয়া কৰা হৈছে, চিম্পুল অসমীয়াৰ নিয়ম যিটো কৰিবলগীয়া সেইটো। আৰু তাৰপিছত কেকটো আজিকালি হৈ গৈছে আৰু এইটো ফেশ্বন টাইপৰ। কেকটো আনিব, সেইটো কাৰণে যাওঁ। কেক কাটিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। নমস্কাৰ। ফাইনেলি কেকটো ল'লোঁ। কেকটো মোৰ ভণ্টিৰ লগৰ এজনীয়ে বনাইছে। কোনো বেকাৰীত তেনেকৈ অৰ্ডাৰ দিয়া নাই। সেই ছোৱালীজনীয়ে ধুনীয়া বনায়। ভণ্টিৰ ল'ৰাৰ বাৰ্থডেটো দিছিলে, ভাল লাগিল সেইটো। চ' সেইটো কাৰণে তেওঁকে দিয়া হ'ল। ফাইনেলি আহি পালোঁহি ঘৰ। কেক আনিলোঁ। কেকটো অলপ টাইম ফ্ৰিজত থ'ব লাগিব, তাৰপিছতহে।
আইতাই আঙুঠি লগাই দিছে আঙুঠি বাবা মong লাগি থাকলে